নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ একাদশ শ্ৰেণী পৰীক্ষা সম্পৰ্কত। একাদশ শ্ৰেণী পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, লগতে 2025-26 বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ ক্লাছসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব। একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দ্বাদশ শ্ৰেণীলৈ পৰীক্ষা নপতাকৈয়ে অল এলাউ কৰি দিয়া হ'ব নেকি? ইয়াৰ উপৰিও যিসমূহ বিদ্যালয়ে ইতিমধ্যে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ আউট কৰিছিলে, সেই বিদ্যালয়সমূহৰ ওপৰত চৰকাৰে কি কি ডিচিশ্যন গ্ৰহণ কৰিছে, তাৰ লগতে ভৱিষ্যতে যিবিলাক ব্যক্তিগত খণ্ডৰ স্কুল, সেই স্কুলসমূহে কি কি সুবিধা লাভ নকৰে, কোনকেইখন কলেজে বিশেষভাৱে 2025 বৰ্ষত একাদশ শ্ৰেণীত এডমিশ্যন দিব নোৱাৰিব, সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে। যিহেতু এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে ইতিমধ্যে তেখেতৰ ভাষ্য ব্যক্ত কৰিছে, সেই সম্পৰ্কে আপোনালোকে শুনকচোন। একাদশ শ্ৰেণীৰ পৰীক্ষাটো প্ৰকৃতাৰ্থত এটা বছৰেকীয়া পৰীক্ষা। যিটো কোৰ্চ, সেই কোৰ্চটো হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক সেইটো 2 বছৰীয়া কোৰ্চ। তাৰ প্ৰথম বছৰৰ পৰীক্ষাটো এইটো বছৰেকীয়া পৰীক্ষা আৰু সেইটো বিদ্যালয়সমূহতে অনুষ্ঠিত হয়। ইয়াৰ কাৰণে বেলেগ চেণ্টাৰ নাথাকে। প্ৰশ্ন কাকতসমূহ আমাৰ স্কুল এডুকেশ্যন বৰ্ডৰ পৰা তেওঁলোকক যোগান ধৰা হয়, আগতীয়াকৈ পঠাই দিয়া হয়। গতিকে তেওঁলোকে বেষ্ট প্ৰেক্টিচ হিচাপে তেওঁলোকে পৰীক্ষাৰ যিটো পবিত্ৰতা, পৰীক্ষাটোৰ যিটো চেংটিটি, সেইটো বিদ্যালয়সমূহে মেইনটেইন কৰিব লাগে আৰু পৰীক্ষাৰ দিনাখন তেওঁলোকে প্ৰশ্ন কাকতৰ টোপোলা খুলি তেওঁলোকে ছাত্ৰ ছাত্ৰীক দিব লাগে। এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই। একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে। প্ৰত্যেকে অট'মেটিক 2 নম্বৰেই নাপাওক, তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয়। কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয়, তাত যি নম্বৰ পায়, তাৰ এখন সেইটো ৱেবছাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাৰণে, নিজৰ এছেছমেণ্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো, তেওঁলোকৰ লাৰ্ণিং আউটকামটো জানিবৰ কাৰণে। কিন্তু এটা শিক্ষয়িত্ৰী বা কলেজ বিদ্যালয় কৰ্তৃপক্ষই, বিদ্যালয়ৰ কোনোবা ব্যক্তিয়ে এতিয়া প্ৰশ্ন কাকতৰ টোপোলাসমূহ আগতে খোলাৰ কাৰণে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল। গতিকে পৰীক্ষাটো পুনৰ অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো অমুক মাহতে অনুষ্ঠিত হ'ব লাগে বুলি কোনো কথা নাই। ইয়াত মে' মাহতো হ'ব পাৰে, জুন মাহতো হ'ব পাৰে, কাৰণ যিহেতু ই পাছ ফেইল কাকো নকৰায়, এইটো ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন। এতেকে এতিয়া এনেকুৱা এটা কিছুমান বিদ্যালয়ে এই প্ৰৱণতাটো বা এনেকুৱা তেওঁলোকে বেয়া প্ৰেক্টিচ এটা যিহেতু এডপ্ট কৰিলে, ইয়াৰ পৰিপ্ৰেক্ষিতত বৰ্ডে এতিয়া নতুন ব্যৱস্থা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা প্ৰশ্ন কাকতসমূহ বিদ্যালয়লৈ নাযায়। এতিয়া যিটো নতুন আকৌ পৰীক্ষা হ'ব, আমাৰ যি এক্সামিনেশ্যন চেণ্টাৰ আছে, সেই এক্সামিনেশ্যন চেণ্টাৰ সেই বিদ্যালয়খনলৈ যাব। সেই বিদ্যালয়খনে ওচৰৰ থানাত প্ৰশ্ন কাকতসমূহ ৰাখিব আৰু যিদিনা পৰীক্ষা আছে তেওঁ বিদ্যালয়সমূহৰ মাজত এইখিনি বিতৰণ কৰিব। পূৰ্বে আমাৰ কিছু সংখ্যক ভেঞ্চাৰ স্কুল, তাৰপিছত প্ৰাইভেট স্কুলকো পৰীক্ষাৰ চেণ্টাৰ দিয়া হৈছিল। এতিয়া বৰ্ডে এটা নতুন ৰেগুলেশ্যন লৈছে আৰু লৈ পেলাই প্ৰাইভেট স্কুল আৰু ভেঞ্চাৰ স্কুলত, যিহেতু তাত আমি পৰৱৰ্তী কালত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ, গতিকে তাত আৰু পৰীক্ষাৰ চেণ্টাৰ নহয়, পৰীক্ষাৰ চেণ্টাৰ কেৱল চৰকাৰী বিদ্যালয়ত হ'ব। তাৰবিলাকলৈ যাব, চেণ্টাৰে থানাত ৰাখিব আৰু পৰীক্ষাৰ দিনাখন এই চেণ্টাৰৰ দায়িত্বত তেওঁলোকে সংশ্লিষ্ট বিদ্যালয়সমূহক প্ৰশ্ন কাকতসমূহ বিলাই দিব। মই ভাবোঁ যে ইয়াৰ ফলত আমাৰ যিটো ইভালুৱেশ্যন প্ৰক্ৰিয়া, এইটোৰ এটা সংস্কাৰ হ'ব, ইয়াৰ এটা সংশোধনী হ'ব আৰু সকলোৱে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব বা তেওঁলোকক বিৰত ৰখাৰ কাৰণে ই এটা কাৰ্যকৰী ব্যৱস্থা হ'ব। এতিয়া এইকেইখন স্কুলৰ শিক্ষানুষ্ঠানৰ এফিলিয়েশ্যন তেওঁলোকৰ বাতিল হ'ব, গতিকে 2025 চনত তেওঁলোকে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব।